ৰাইজ ভাঙৰ লাড়ু খালে নাই বাৰু আপোনালোকে? সকলোলৈকে মহাশিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা থাকিলে। এয়া আমাৰ ঘৰৰ ওচৰৰ মন্দিৰভাগত যিহেতু ৰাতিকৈ শিৱৰাত্ৰি পতা হ'ব, সেয়েহে ইয়াত যা যোগাৰ কৰি থকা হৈছে আৰু ময়ো গ'লোঁ অকণমান সহায় কৰি দিবলৈ। আৰু এইফালে বনি আছে সকলো ভক্তৰ প্ৰিয় দুটা বস্তু, যি দুটা লাড়ু আৰু ঘোটা। কোনে কোনে খালে বাৰু কমেণ্টত জনাব দেই। আৰু এইফালে মোক দিলে নাৰিকলখিনি কাটিবলৈ প্ৰসাদৰ কাৰণে, সেইখিনিও ধুনীয়াকৈ কাটি মেলি ল'লোঁ। আৰু তাৰপিছত গ'লোঁ মন্দিৰলৈ, যিহেতু সকলোখিনি বস্তু এতিয়াই নি মন্দিৰত থ'বগৈ লাগিব। এই পেহীহঁতৰ লগত গৈ ধুনীয়াকৈ মন্দিৰত থৈ মেলি আহিলোঁ। আৰু ইয়াক সন্ধিয়ালৈ ধুনীয়াকৈ ধূপ চাকি লৈ পেলাই ওলালোঁ মন্দিৰলৈ। যিহেতু সন্ধিয়াৰ পৰা আৰম্ভ হৈছে শিৱৰাত্ৰি, ভাবিলোঁ সেই সময়কণতে তেওঁৰ পৰা আশীৰ্বাদকণ লৈ লওঁগৈ আৰু ধুনীয়াকৈ সেৱাও কৰিলোঁ। মহাদেৱে যাতে সকলোৰে মংগল কৰক তাকে কামনা কৰিলোঁ। আৰু তেওঁৰ নামত অকণমান প্ৰসাদ গ্ৰহণ কৰি মেলি অলপ টাইম বহিলোঁ। তাৰপিছত প্ৰসাদো হ'ল, সেই প্ৰসাদ খাই মেলি বহি গ'লোঁ আমি খিচিৰি খাবলৈ। যিহেতু দিনটোৰ অপেক্ষাত আছিলোঁ খিচিৰিকণৰ। খিচিৰি বস্তুটো বহুত বেছি প্ৰিয় মোৰ, বিশেষকৈ মন্দিৰৰ খিচিৰি। আৰু ইয়াক খাই মেলি ঘৰ উভতিলোঁ। আজিলৈ ইমানেই। হৰ হৰ মহাদেৱ।